বৃহস্পতিবাৰে ৫০,০০০ অধিক ধৰ্মপ্ৰাণ ৰাইজৰ অংশগ্ৰহণেৰে ডকোহাৰ ঐতিহাসিক ঠেঠা গোসাঁই থানত জনসমুদ্ৰ। লোকে লোকাৰণ্য হৈ পৰিছে নলবাৰী জিলাৰ বৰভাগৰ ঐতিহাসিক ঠেঠা গোসাঁই থান প্ৰাংগণত অনুষ্ঠিত হোৱা ত্ৰি-বিংশতিতম শ্ৰী শ্ৰী বিষ্ণু পূজা। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী বিষ্ণু পূজাৰ বৃহস্পতিবাৰে দ্বিতীয় তথা অন্তিম দিনা হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ ৰাইজে থান প্ৰাংগণত উপস্থিত হৈ চাকি ধূপ নৈবেদ্য আগবঢ়াই ভগৱানৰ ওচৰত পৰিয়াল তথা সমাজৰ আশীষ কামনা কৰে। একেদৰে শ্ৰী শ্ৰী বিষ্ণু পূজাৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে পুৱাৰ ভাগত থান প্ৰাংগণত বন্তি প্ৰজ্বলন, পূজা মণ্ডপৰ দুৱাৰ মুকলি, বন্তি প্ৰজ্বলন ঘট স্থাপনৰ অন্তত আৰম্ভ হয় শ্ৰী শ্ৰী বিষ্ণু পূজা। একেদৰে দিনৰ ১২ বজাত বিষ্ণু পূজা পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি পৰেশ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হয় ধৰ্মীয় মহাসভা। সভাত বিশিষ্ট অতিথি হিচাপে ফণিৰাম দাস, নিৰ্দিষ্ট বক্তা হিচাপে অৱসৰপ্ৰাপ্ত অধ্যাপক কনক চন্দ্ৰ লহকৰ, বৰভাগ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অপূৰ্ব চক্ৰৱৰ্তীয়ে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে। আনহাতে দুপৰীয়া বাৰগোপালক ভোগ আৰু বস্ত্ৰ প্ৰদান, দুপৰীয়া পুষ্পাঞ্জলিও শান্তি প্ৰদানৰ অন্তত প্ৰসাদ বিতৰণ কৰা হয়। আনহাতে ৰাজহুৱা ভোগ বিতৰণ কাৰ্যসূচীত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। ধৰ্মপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈ আছে নলবাৰী জিলাৰ বৰভাগৰ ঐতিহাসিক ঠেঠা গোসাঁই থান প্ৰাংগণত অনুষ্ঠিত হোৱা ত্ৰি-বিংশতিতম শ্ৰী শ্ৰী বিষ্ণু পূজাৰ কাৰ্যসূচীত। আজি হাজাৰ হাজাৰ মানুহৰ ইয়াত সমাৱেশ হ'ব, আমি উৎসাহিত হৈছোঁ। আৰু ইয়াত আমাৰ এই থানখনৰ যি আমি আজি পূজা কৰিছোঁ, এই পূজাত আমাৰ আচলতে ঘৰত গৃহস্থ নোহোৱাৰ নিচিনা ইয়াত নিজে নিজে স্বতঃস্ফূৰ্তভাৱে মানুহবিলাক আহি নিজে নিজে গৃহস্থ হয়, নিজে নিজে সুস্থ হৈ গুচি যায়। আৰু এই স্বতঃস্ফূৰ্তভাৱে দান বৰঙণি দি আমাৰ এই পূজা ভাগ কৰাত সহযোগ কৰি আহিছে। ভৱিষ্যতৰ আমি সকলো প্ৰকাৰৰ সহযোগিতা থানৰ উন্নয়নৰ কাৰণে কামনা কৰিম। ঠেঠাগড় থানত 23তম সাৰ্বজনীন শ্ৰী শ্ৰী বিষ্ণু পূজাৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। আৰু দ্বিতীয় দিনৰ কাৰ্যসূচীত আমাৰ থানত বন্তি প্ৰজ্বলন, পূজা মণ্ডপত বন্তি প্ৰজ্বলন আৰু আমাৰ পূজা আৰম্ভ হৈছে। আৰু আজিৰ এই অনুষ্ঠানটিত কমেও ৬০,০০০ মানুহৰ সমাগম হ'ব। ইয়াত আমাৰ প্ৰতি বছৰে এই যিবিলাক ভক্তপ্ৰাণ ৰাইজ আহে আৰু এই ভক্তপ্ৰাণ ৰাইজক আমাৰ গোটেই ভোগৰ ব্যৱস্থা কৰা হয়। আৰু আমাৰ পথাৰৰ সিটোপাৰত থকা তাতেই আমাৰ ভোগৰ ব্যৱস্থা ৰান্ধনীশাল আছে। আৰু য'ত ৩০ টাকৈ চৌকাত ৰাতিপুৱা ৪ বজাৰ পৰা ৰান্ধি আছে। আৰু আমাৰ যিমানবিলাক ভক্তপ্ৰাণ ৰাইজ আহে আৰু গোটেইবিলাকৰ ভোগৰ ব্যৱস্থা কৰা হয়। আৰু আমাৰ এই ভোগৰ যিবিলাক সামগ্ৰী, এইবিলাক ভক্তপ্ৰাণ ৰাইজে নিজে নিজে আহি স্বইচ্ছা আহি তাৰমানে ইয়াত কিছুমানে নগদ টকাৰে দান আগবঢ়ায় আৰু কিছুমানে সামগ্ৰী আগবঢ়ায়। এইদৰে আমাৰ এই অনুষ্ঠানটি আজি 23 বছৰ চলি আছে। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা A to Z।